Audio Jungle. Audio Jungle. সেই শুনিছেনে? কি হ'ল কোৱা? কাইলৈ পৰহিলে বিহু হ'লেই। জলপান কেইটামানৰ পিঠাগুৰি কেইটামানো খুন্দিব লাগিছিল। পইচা আছে যদি দিয়কচোন, বজাৰ কৰি আনোগে। নহ'লে এইবাৰ বিহু উকা উকা যাব। বজাৰ কৰিব লাগিছিল বাৰু। বিহু বজাৰ হ'ব দিয়া। নহ'লে কাম এটা কৰা, তুমি গা পা ধুই লোৱা, তাৰপিছত আমি বজাৰত যাম, হ'বনে? ঠিক আছে, হ'ব বাৰু। আমাৰ ঘৰতো ঘৰৰ চাউল নাই, খেতিয়ে নকৰো যিহেতু চাউল কিনি আনিব লাগিব। তেতিয়াহে পিঠা বনাব পাৰিম। হ'ব দিয়া, যি লাগে বজাৰৰ পৰা লৈ আহিবা, গুড় তিল সকলো। হ'ব। স্বপ্না? স্বপ্না। তই কিবা কথা আছে নেকি? কথা এটা ক'বলৈ আহিছিলো আকৌ। আমি যে জেং বিহু মাৰিম। কি হ'ল? তাত বোলে ৰিহা মাৰিব দিছে। ৰিহা লাগিব। তোৰ ৰিহা আছেনে নাই? কালিতো তই ৰিহাৰ্চেললৈ নগলি, সেইকাৰণে তই গম নাপালি। কিয় আকৌ সলনি কৰি দিলে? ৰঙা চাদৰ লাগে বুলি কোৱা নাছিল জানো? মোৰ ৰঙা চাদৰ আছে কাৰণে মই বিশ্বাস হ'ব লোৱা নাই। এতিয়া আকৌ ক'ৰ পৰা আহিল ৰিহা চাদৰ? নাজানো দেই, মাষ্টৰে কৈছে কাৰণে ক'বলৈ আহিছো। তোৰ যদি নাচিবলৈ মন আছে তেনেহ'লে ৰিহা চাদৰ এখন কিনি আন। মোৰ আছে বাৰু। আৰু এতিয়া বিহু চিজন, তোক ৰিহা চাদৰ বেলেগৰ ওচৰত খুজিলে তোক নিদিব। সেইকাৰণে তই নিজে কিনিব লাগিব। ঠিক আছে, হ'ব যাচোন তই। মই এখেতক সুধি লওঁ। হ'ব দে। ওলালানে তুমি? ওলালো। ঠিক আছে, ব'লা তেনেহ'লে। আপোনাৰ কথা এটা কওঁনে? কোৱা। মই যে জেং বিহু ৰিহাৰ্চেল কৰি আছো, তাত মানে প্ৰথম যেতিয়া ৰিহাৰ্চেল কৰিবলৈ কৈছিল তেতিয়া ৰঙা চাদৰ বুলি কৈছিল, কিন্তু এতিয়া হেনো ৰিহা চাদৰ লাগে। আপোনাৰ হাতত পইচা আছেনে? এনেই কিমান মান লাগে বাৰু ৰিহা চাদৰখন? নাজানো নহয়, আজিলৈকে কিনি পোৱা নাই। দাম ল'ব চাগে, দোকানত গ'লেহে গম পাম কিমান লয়। ঠিক আছে, ব'লাচোন সুধি চাম বাৰু। হ'ব দিয়ক, ব'লক। হয় বাইদেউ, কি লাগিছিলে? দাদা, ৰিহা চাদৰ পাম নেকি? পাব। আমাৰ দোকানৰ ৰিহা চাদৰ এভেইলেবল। এতিয়া যিহেতু বিহুৰ চিজন, এতিয়ানো দোকানৰ ৰিহা চাদৰ নাপাবনে? আহক বহক। নাই নালাগে, নবহো দিয়ক। আপুনি দেখাওকচোন ৰিহা চাদৰ। হয় নেকি? ঠিক আছে, ৰ'বা তেনেহ'লে মই লৈ আহিছো। কিমান মান কয় বাৰু তাৰো ঠিক নাই। ৰ'বা হে, তুমি এনেই ভয় খাই আছা। এখন চাদৰৰ দাম ইমান হ'ব নোৱাৰে দিয়া। আপুনি নাজানে ৰিহা চাদৰ কিমান দাম? যেতিয়া ক'ব মোৰ খোলা হৈ যাব। এই চোৱা, আমাৰ ৰিহা চাদৰ এনেকুৱাই নালাগে জানো? নাচিবলে ন? হয় দাদা, নাচিবলে এনেকুৱাই লাগিছিল। কিমান মান পৰিবনো এখন চাদৰ? এনেই বাৰু বহুত দাম, কিন্তু আপোনালোকক ৩,০০০ দি দিম। ৩,০০০? বাইদেউ, বহুত কমাই কৈছো আপোনাক। চাওকচোন কোৱালিটিটো কিমান ভাল। বেলেগৰ দোকানত ৪,০০০ মান ল'ব, মই যে ১,০০০ কমাই লৈছো। আপুনি সেইটোকে ভাগ্য বুলি ভাবক। শুনিছেনে? বলক যাওঁগে। নলওঁ আৰু। শুনিলে নহয় দামটো। ৰ'বা, কমাই নেকি অলপ? দাদা অলপ কমাই দিয়ক। নাই দেই, ইয়াৰ পৰা আৰু কমাব নোৱাৰি। বহুত কমাই দিছো আপোনালোকক, আৰু কমাব নোৱাৰি। হ'ব দিয়ক, আপোনালোক যাব পাৰে। ঠিক আছে, যাওঁ দিয়ক। ক'ৰ পৰা যে মুখ উঠাই গুচি আহে নহয়। ৰিহা চাদৰৰ ইমান দাম বুলি নাজানে নেকি? তাৰ পিছতো টকা নথকা পিছতো কিনিবলৈ আহে। ৩,০০০ টকা বোলে। ইমানখিনি কমাই দিছো, তাৰ বাহিৰে আকৌ কি কমাই দিম? টকা নাথাকিলে দামী দোকানত সোমাবই নালাগে। হ'ব দিয়া, মন বেয়া নকৰিবা। ব'লা বেলেগ এখন দোকানত সুধি চাওঁ, ইয়াতকে কম দামতে পাওঁ কিজানি। নাই, ইয়াতকে আৰু কম দামত নাপাওঁ। কাৰণ জানো ৰিহা চাদৰ এখনত বহুত দাম বুলি। কাম এটা কৰো নেকি? ৩০০-৪০০তে যে বিক্ৰী কৰি থাকে, তেনেকুৱা চাদৰ এখনকে লৈ যাওঁ। সেয়াওতো একেই, তেনেকুৱা হ'লে নাচিব পাৰিম। ঠিক আছে তেনেহ'লে, ব'লা। তুমি যি ভাল দেখা তাকে কৰা। ব'লা কোনখন দোকানত যোৱা। ব'লক। ঐ, তই ৰিহাৰ্চেললৈ যোৱা নাই যে? তই কি নানাচ নেকি? নাচিম আকৌ, কিয় নানাচিম? তেনেহ'লে যোৱা নাই যে? যাবি আকৌ। নহ'লে তোৰ কাৰণে উল্টা পুল্টা হ'ব। তই নাচিব নোৱাৰিবি। বেলেগলৈ চাই নাচোতে ভুলে হৈ যাব। মানুহে আকৌ হাঁহিব। পিছে সিদিনা ৰিহা চাদৰ আনিলি নে নাচিবলৈ কাৰণে? আনিলো। চাওঁ কেনেকুৱা? আচলখন নহয় অ'। ৩০০-৪০০ যে পায় মুগা ৰঙৰ চাদৰ কেইখন, সেয়াকে এখন লৈ আহিছো। সেইকেইখনচোন দেখিবলৈ ৰিহা নিচিনা। তাকে পিন্ধি নাচিম তই মই। ইমান পইচা নাছিলে। এখন ৰিহা চাদৰৰ দাম ৩,০০০ কৈছিল। ইফালে বজাৰহে কৰো নে ৰিহা চাদৰখনে লওঁ? বিহু আহি আছে, বজাৰ কৰিবলৈ পইচা লাগে নহয়। চি কটা। হেৰ', তোৰ মানুহটোৱেনো ৰিহা চাদৰ এখনো কিনি দিব নোৱাৰিলে নে? লাজ লাগিছে পাই। মোৰ মানুহজনে যে কোৱাৰ লগে লগে দোকানৰ পৰা কিনি আনি দিলে, বুজিলি? তই যে কি ভীষণ হৈ এটালে বিয়া হলি নহয়। আজিলৈকেতো ভাল কাপোৰ এযোৰ পিন্ধা নেদেখিলো। তাকে ভাবিছিলো তইনো ৰিহা চাদৰ ক'ত পাবি? তই কাম এটা কৰ, তই নাচিব নালাগে দে। মিছাতে তই লাজতে পৰিব লাগিব। কাৰণ ছবি ভাল ৰিহা চাদৰ মাৰি যাব, চবে কিনিলে জাননে? তই যদি নাচিবলৈ যাৱ তেনেহ'লে তোক চবে হাঁহিব, আৰু হাঁহিলে জানো তোৰ মনটো ভাল লাগিব? তোৰ নিজৰে মনটো বেয়া লাগিব। সেইকাৰণে তই নালাগে দে। মই তোক ভালৰ কাৰণে কৈছো। হয় নেকি? এজনী কমিতে তহঁতৰ একো অসুবিধা নহয় নহয়? নাই, নহয় দে। ঠিক আছে তেনেহ'লে, মই নানাচো দে, তহঁতি নাচ। হ'ব দে, মই এতিয়া গৈ থাকো। ঠিক আছে, যা। মানুহৰ পৰা বাৰে বাৰে মই কিয় লাজত পৰিব লাগে? কাৰণ মই দুখীয়া, কাৰণ মোৰ তাত একো নাই। সেইটোৱে মোৰ ভুল নেকি? আপুনি? মই সকলোবোৰ কথা শুনি আছিলো। তুমি মোক ক্ষমা কৰি দিবা। তুমি মোক বিয়া আহি বহুত লাজত পৰিবলগীয়া হ'ল। মই তোমাক একো এটি দিব নোৱাৰো। তেনেকৈ কিয় কৈছে? মই সকলো পাইছো আপোনাৰ ওচৰত। নাই পোৱা। আজি তোমাক তাই যিমানখিনি কথা শুনাই থৈ গ'ল, সেয়ে মই সহ্য কৰিব পৰা নাই। আৰু মই একো ক'বও নোৱাৰো, কাৰণ কথাটো সত্য। মই তোমাক এতিয়ালৈকে একো দিব পৰা নাই।
ভাল দামী কাপোৰ এযোৰ দিব পৰা নাই। হ'ব দিয়ক, আপুনি কিয় কান্দিব লাগে? মই নেনাচো বুলি কৈছো নহয়, এতিয়া নেনাচো আৰু। সিহঁতে নাচক। মানুহে কি ৰিহা কাপোৰ হ'লেহে নাচিব পাৰে নেকি? এনেওতো নাচিব পাৰে। কোন কেইজনী ওলালে আৰু ৰিহা লাগে বুলি? সিহঁতৰ টকা পইচা আছে যে, বেলেগৰো ধেৰ টকা পইচা আছে বুলি ভাবে। হ'ব দিয়ক বলক, মোৰো পিঠা বনাবলৈ আছে, মই বনাই লওঁগে। হ'ব বাৰু যোৱা। তই কি কৈ থৈ আহিলি নাচিব নালাগে বুলি? কৈ থৈ আহিলো। এতিয়া ঘপকৈ আকৌ এজনী ক'ত পাম? হ'ব দে, মিলাই ল'ম। তাই যদি তেনেকুৱা এখন চাদৰ মাৰে কেনেকুৱা লাগিব কচোন? দেখাত কেনেকুৱা লাগিব? সকলোৱে দামী দামী চাদৰ মাৰিব আৰু সেই তাই 300 টকীয়া চাদৰখন মাৰিব। এনেকুৱা হলে গ্ৰুপটোৰ ৰেপুটেশ্যন ক'ত থাকিব? সেইকাৰণে নালাগে। তাইতো বেলেগৰ পৰা খুজি ল'ব পাৰিলে হয়। কোনে দিব বিহু দিনত? সকলোৱে নাচিব। সেইটো হয় বাৰু। দে হ'ব দে, নহ'লে মিলাই ল'ম আৰু। তাকেই কৰিব লাগিব আকৌ। ঠিক আছে। বহাগ বিহুটো আহিলে কিয় নাজানো জেতুকা লগা লগা লাগেই। সেইকাৰণে অলপ পিচি লওঁ, হাতখন ৰঙীন কৰি লওঁ। এনেওতো নাচিবলৈ নাপাওঁৱে। ঐ কি কৰিছ? তই বহিবি। সেই নবহো ৰ, কথা এটাৰ কাৰণেহে আহিছো। কি কথা ক? তোক কিবা কৈ থৈ গৈছিল নেকি ৰজনীয়ে? কৈছিল ৰিহা চাদৰ লাগে বোলে। সেইকাৰণে মই নেনাচো। মোৰ হাজবেণ্ডে কিনি দিব নোৱাৰে। কিনি দিব নোৱাৰে মানে ইমানবোৰ টকা আমাৰ হাতত নাই। আৰু এখন চাদৰতে যদি ইমান টকা লয়, আমাৰ ঘৰখন চলিব ক'ৰ পৰা? সেইকাৰণে মই নিজে নালাগে বুলি ক'লো। সেইটো বিহু বজাৰেই নহ'লে হয় যদি মই সেইখন কাপোৰ ল'লো হয়। সেইকাৰণে মই নানাচো দে, তহঁতি নাচ। ৰচোন ৰ, তই তেনেকৈ কি কৈছ? কিবা এটাতো ব্যৱস্থা কৰিব পৰা যাব। একো ব্যৱস্থা কৰিব পৰা নাযায়। এতিয়া আৰু মোৰ হাজবেণ্ডে নাচিবলৈ নিদিয়ে, কাৰণ সেইদিনা ৰজনীয়ে বহুত কথা শুনাই থৈ গ'ল। মোৰ মানুহজনৰ বহুত আঘাত পাইছে অন্তৰত। মই মানুহজনী দুখ পোৱা কাম কেতিয়াও কৰিব নোৱাৰো। মই বুজিছো বাৰু, ৰজনীয়ে তেনেকৈ ক'ব নালাগিছিল। কিন্তু কাম এটা কৰিব পাৰ। আমাৰ ঘৰতে 200 ৰিহা আছে, তই তাৰে এখন মাৰিবি। মোৰ ছোৱালীজনী এইবাৰ নানাচে, তাই অলপ গাটো বেয়া। সেইকাৰণে তই সেইখন ল'বি দে। তই নানাচিলে এজনী কমি গ'লে কি হ'ব? আৰু বেয়াও লাগে দেচোন, ইমান দিনৰ পৰা ৰিহাৰ্চেল কৰি আছ। এতিয়া যদি তই নাইকিয়া হৈ যা, তেনেহ'লে কেনেকুৱা লাগিব কচোন? তই এপাক যাবি নহ'লে আমাৰ ঘৰলৈ চাদৰখন আনিবলৈ। আকৌ যদি তোৰ চাদৰ মাৰ কাৰণে কিবা কিবি কয় তেতিয়া? কোনে কি কয় চাম নহয়, মোক কবি কোনে কি কয়। মই ঠিকছে লগাই ক'ম। ঠিক আছে, হ'ব দে বাৰু, মই যাম দে। জেতুকা অকণ লৈ যাবি আকৌ, মোৰ জেতুকা পিছা হোৱাই নাই। হ'ব দে, লৈ যাম দে। মই এতিয়া পিছিছোহে। ঠিক আছে, আহিছো দে। যা। মই এখেতক সুধি ল'ব লাগিব, বেলেগৰ কাপোৰ পিন্ধিবলৈ দিয়ে নেকি? ক'লৈ যোৱা? কিয়, মই আপোনাক কোৱা নাছিলো চাদৰখন লৈ আহাৰ বুলি? আপুনি চোন কৈছিলে যাবা বুলি, সেইকাৰণে ওলাইছো আকৌ। হয় নেকি? চাদৰখন আনিবলৈ যোৱা? ঠিক আছে, যোৱা তেন্তে। আপুনি বেয়া নাপায়তো? আকৌ এবাৰ সুধিছো। কিয় বেয়া পাম ন? নিজেতো কিনি দিব নোৱাৰোৱে, বেলেগৰ পৰা আনিলে কিয় বেয়া পাম? তোমাৰ যিহেতু নাচিবলৈ মন আছে, সেইকাৰণে তুমি নাচা, যাৰ পৰা নানা কিয়। হ'ব দিয়ক। যোৱা তেতিয়াহ'লে। ঠিক আছে, হ'ব। বৰষা ঘৰত আছেনে? তইহে? মই। তাই ঘৰত নাই নেকি? নাই নহয়, বজাৰলৈ গৈছে ছোৱালীজনীক লৈ। কিবা কথা আছে নেকি? মোকে কৈ থৈ যা, মই কৈ দিম দে। তেনেকুৱা কথা নাছিলে, বস্তু এটাৰ কথা কৈছিলে, তাকে নিবলৈ আহিছিলো। তাই নাই যদি কৈ থাকক, তাই আহিলে কব মই আহিছিলো বুলি। কচোন কি বস্তু? মই দিব পাৰো কিজানি। আপুনি দিব নোৱাৰিব দিয়ক। ৰিহা চাদৰ এখন দিম বুলি কৈছিল নাচিবলৈ কাৰণে, তাকে নিবলৈ আহিছিলো। কি ৰিহা চাদৰ? ৰিহা চাদৰ এখনৰ কিমান দাম তই জাননে? আমাৰ এই তেজ খাইটিজনী হওক, তাইক মই ভালকৈ দিম। তাই বেলেগক ৰিহা চাদৰ দিব পৰা হ'ল। কিমান কষ্ট কৰি কৰি কিনি দিছিলো, ছোৱালীজনীক এখন তাইক এখন। তোৰনো অলপো লাজ নালাগে নে? এনেকৈ বিহুৰ দিনত লোকৰ ঘৰে ঘৰে কাপোৰ বিচাৰি ফুৰিবলৈ কাৰণে? তোৰ গিয়ে কি মাইকী নেকি? মেখেলা পিন্ধি থাকে নেকি? তই যে বেলেগৰ ঘৰত খুজিবলৈ আহ, সি কাম কৰি তোক কিনি দিব নোৱাৰে। মই নিজে খুজিবলৈ অহা নাই, আৰু নিজে উঠিছো খোজাও নাই। তাই নিজে দিম বুলি কোৱাৰ কাৰণেহে মই আহিছো। ইমানখিনি অপমান পাম বুলি ভবা হয় মই নাহিলোৱে হয়। মই তোক নিদিওঁ নহয়, এই আমাৰ তেজ খাইটিজনীক দিম। তাই আহক আজি বজাৰৰ পৰা। যি কৰে কৰি থাকিব, মোৰ ক'বলগীয়া একো নাই। কিন্তু আপোনাক এটা কথা কৈ থৈ দিওঁ, মোৰ মানুহজনৰ ওপৰত আঙুলি নুটুৱাব। মোৰ মানুহজনে কি কৰিছে সেইটো মই জানো, আপোনালোকে নাজানে। হ'ব দিয়ক, আহিছো। নালাগে দিয়ক। ৰিহা লাগে? এখন ৰিহাৰ দাম কিমান সেইটো আমিহে জানো। দিওঁ বুলি ক'লে দিব নোৱাৰি নহয়। কেনেবাকৈ যদি কিবা এটা দাগ লগাই দিয়ে, তেতিয়া কোনে ভৰিব? সিহঁততো ৰকাতি নাই পইচা দিবলৈ কাৰণে। আজি আমাৰ এই তেজ খাইটিজনী আহক, দিম তাইক ধুলাই। আপুনি বহি আছে? ঐ, তই কাৰোবাক ৰিহা দিম বুলি কৈছিলি? আহিছিলে নেকি দিবলৈ কাৰণে? দিলে নে আপুনি? একে পাত চৰতে নহয়, সৰিয়হ ফুল দেখি যাবি। কি হ'ল আকৌ আপোনাৰ? তই ৰিহা কেইখন কিমান দাম নাজাননে? আৰু সেইজনীক দিবলৈ ওলাইছ। সেইজনী যিহে লেতেৰি, তাই ঘৰত চাগে নিগনিয়ে বাহ লৈছে। ঘৰটোৰ অৱস্থা দেখা নাই? কেনেবাকৈ যদি নিগনিয়ে কুটিব লাগিলে বা কিবা এটা যদি দাগ লাগিব লাগিলে, তেতিয়া কি হব তই জাননে? তই যে আকৌ দিবলৈ ওলাইছা, মই তাইক নিদিওঁ নহয়, তোকহে দিম। তইহে কৈ থৈ আহিছিলি ৰিহাখন দিম বুলি। এই পিন্ধক দিয়ক, একো দাগ নলগাই নহয়। তাই জানে নহয় লোকৰ বস্তু কেনেকৈ ৰাখিব লাগে। তাতে তাই ৰিহা চাদৰ নাই, গিয়েকে কিনি দিবলৈ পৰা নাই। কিয়নো আপুনি ইমান চিপচ দেখায়? আজি কাৰণেহে দিবলৈ ওলাইছো। আজিকালি দিনত চিপচ নেদেখালে একো নহয়। একদম ৰিহা চাদৰ দিব নোৱাৰ। কৈ থলো, তই যদি দ্বিতীয় নহয় তোৰ ঠেং ভাঙিম মই। গিৰিয়েক নথকা হয় বেলেগ কথা, দেখকে গিৰিয়েকটো আছেই, তাৰপিছতো আকৌ লোকৰ ঘৰে ঘৰে খুজি ফুৰে। তাই খুজি ফুৰা নাই, মইহে দিম বুলি কৈছিলো, সেইকাৰণে তাই আহিছিলে। যোৱা কথা গ'ল।
খালি তই ৰিহা চাদৰ দিব নোৱাৰো। এই হ'ব দিয়ক নিদিওঁ ইমান এটা কথাকে কৈ থাকিব নালাগে তাই বিচাৰিছো চাগে মনটো বেয়া কৰি গুচি গ'ল মোকেই বেয়া পাব এতিয়া পালেও পাক আমাৰ কি আহিছে তাই মোক খুৱাই থাকে নহয় ঠিক আছে হ'ব দিয়ক আপুনি বহক মই চাহ বনাওঁগে যোৱা ঐ কি হ'ল তুমি কাপোৰ আনিলানে কি হ'ল আকৌ মুখৰ মাত নাই নেকি নাই নানিলো কিয় এনেই নানিলো এনে নানিলানে নে কোনোবাই কিবা ক'লে তোমাৰ মুখৰ এক্সপ্ৰেছন চাইটোৱে তেনেকুৱা লাগিছে তোমাক যে কোনোবাই কিবা ক'লে নাই কোনেনো কি ক'ব তাই নিজে কৈ থৈ গৈছিল ৰিহাখন আনিবলৈ কাৰণে তাৰপিছত আকৌ কি ক'ব তেনেহলে তুমি ৰিহাখন কিয় নানিলা ভাল নালাগিল মিছাৰ কথা নকবা মই জানো কোৱা কোনে কি কৈছে দুখীয়া মানুহক সকলোৰে কথা শুনাবলৈ চান্স পায় তাই ঘৰত নাই বজাৰলৈ গ'ল গিয়েকে বহুত কথা শুনালে কি মোৰ কাৰণে এতিয়া তাইক পিটন দিব চাগে যি কৰে কৰি থাকক মই কি কৰিম মইতো নিজে খুজিবলৈ জানে তাই নিজে আহি কৈছিল তাইৰো দুখ নাই ইয়াত গিয়েকটো অলপ অহংকাৰী টকা আছে যে সেইকাৰণে বেছি অহংকাৰ কৰে দিয়া হ'ব দিয়া বাদ দিয়া আৰু এইবোৰ কথা নালাগে দিয়া নাচিবলৈ নানাচো আকৌ মই থিৰাং কৰিয়ে ললো এইবোৰ যোনে কাপোৰ নিদিয়ক কিয় মই আৰু কেতিয়াও নানাচো ঠিক আছে হ'ব বাৰু আহা এতিয়া ভিতৰতে বলক ছাৰ কোৱাচোন ছাৰ মোক টকা অলপ এডভান্স লাগিছিল বিহুৰ কাৰণে মই ডবল ডিউটি মাৰিম প্লিজ ছাৰ মোক টকা কেইটামান এডভান্স দিয়কচোন বৰ বিপদত পৰিছো মই কিয় তোমাক সিদিনা টকা দিয়া নাছিলো নেকি সেইকেইটা টকাই কি তোমাৰ বিহু নহয় হয় ছাৰ কিন্তু আকৌ প্ৰব্লেম চলি আছে ঘৰত সেইকেইটা টকাৰে বজাৰ কৰিলো কিন্তু ছাৰ মানুহজনীলৈ ভাল কাপোৰ এযোৰ আনি দিব নোৱাৰিলো তাইৰ লগৰবোৰে বহুত দামী দামী কাপোৰ পিন্ধে কিন্তু তাইক আজিলৈকে মই দামী কাপোৰ এযোৰ দিব নোৱাৰিলো উপহাৰ হিচাপে তাইক মই পলুৱাই বিয়া পাতি আনিছিলো হয় কিন্তু হল বুলি আৰু তাইক মই একো এটা নিদিম নে তাই কিমান কষ্টত মোৰ লগত আছে সেইটো মই ভালকৈ জানো হয় নেকি ঠিক আছে তেনেহলে লৈ যাবি খালি কিন্তু ডবল ডিউটি মাৰিব লাগিব আকৌ হ'ব ছাৰ আপুনি চিন্তা নকৰিব মই ডবল ডিউটি মাৰি দিম আৰু অলপ নহলে মই টকাকেইটা আনি দিওঁ ঠিক আছে হ'ব ছাৰ বহুত বহুত ধন্যবাদ আপোনাক হ'ব দে ধন্যবাদ দিব নালাগে নিজৰ প্ৰাপ্য ধন পাবি আৰু ঠিক আছে ছাৰ এই টকাকেইটা পালো যিহেতু এতিয়া দোকানখনৰ পৰা ৰিহা চাদৰ এখন লৈ যাওঁ তাই মনটো বৰ ভাল পাব বেচেৰীজনী বিহু নাচিবলৈ যে ইমান মন নহয় এইখন নি দিয়াৰ লগে লগে তাই চাগে ৰৈ নাথাকিবই নাচিবলৈ যাব আগতে নাচি থকা ছোৱালী নহয় ক'তনো ৰব পাৰিব তাতে আকৌ বিহু চিজন লৈ যাওঁ পাই যি হয় দেখা যাব মই আৰু জীয়াই থাকিব নোৱাৰো ইমান অপমান মই কেনেকৈ সহ্য কৰি থাকিম মই মৰি যোৱাই ভাল মোক ক্ষমা কৰি দিব আপোনাৰ লগত আৰু মই থাকিব নোৱাৰো মই থকা কাৰণে আপোনাৰ বহুত অসুবিধা হৈছে আপুনি মোক কিবা এটা দিব নোৱাৰিলে মানুহে চিধাই আপোনাকে দুখটো দিয়ে গিয়েকে কাম বন নকৰে নেকি গিয়েকে একো দিব নোৱাৰে নেকি মই নাথাকিলে আপুনি অকলে বিন্দাছ খাব পাৰিব না ভাইটিৰ চিন্তা না ঘৰৰ চিন্তা মই আৰু জীয়াই থাকিব নোৱাৰো মোক ক্ষমা কৰি দিব তাই আজি বহুত ভাল পাব হেৰা শুনিছানে বাহিৰলৈ ওলাই আহাচোন তোমালৈ বহুত ডাঙৰ ছাৰপ্ৰাইজ এটা লৈ আহিছো শুনিছানে নাই ক'ত গ'ল আকৌ তাই ভিতৰলৈকে যাওঁ চাওঁগৈ জোনালী এয়া কি কৰি ললা তুমি এয়া চোৱাচোন তোমাৰ কাৰণে মই ৰিহা চাদৰ আনিছো তুমি বিহু নাচিবা বুলি নামি আহা জোনালী চোৱাচোন কিয় চকু মুদি আছা চকু মেলি চোৱা আকৌ তুমি মোৰ লগত নাটক কৰি নাথাকিবা চকু মেলা এয়া কি হ'ল তাই এনেকৈ ওলমি আছে যে ঐ কি হ'ল তাই নাই একো হোৱা নাই তাই অলপ অভিমান কৰি আছে তাই আৰু জীয়াই থকা নাই তাই মৰি গ'ল নাই তাই মৰিব নোৱাৰে তাইৰ কাৰণে মই ৰিহা আনিছো আকৌ তাই কেনেকৈ মৰিব পাৰে নোৱাৰে তাই মৰিবলৈ আৰু মোক এৰি তাই মৰিব নোৱাৰে তহঁতৰ কিবা কাজিয়া হৈছিল নেকি আমাৰ একো কাজিয়া হোৱা নাই আমি বহুত সুখী আপোনালোকে যাব পাৰে মই তাইক নমাম আৰু নমাই পেলাই তাইক মই ৰিহা চাদৰখন পিন্ধাই দিম পগলাৰ নিচিনা কৰি নাথাকিবি তাই আৰু এইখন পৃথিৱীত নাই মই মানুহ মাতি আনোগে তাইক নমাই আনিব লাগিব নালাগে মানুহ মাতিবলৈ মই অকলে আছো তাইক মই কাকো চুবলৈ নিদিওঁ জোনালী জোনালী উঠ না চাচোন তোলৈ মই কি আনিছো তই বহুত ভাল পাবি জোনালী তুমি মোৰ লগত কিয় এনেকৈ কৰিলা মোৰ কথা তুমি এবাৰো নাভাবিলা উঠা না জোনালী উঠা এবাৰ চকু মেলি চোৱা এই ৰিহাখন পিন্ধি লোৱা তুমি নাচিব লাগিব নহয় তুমি নাচিম কৈছিলা নহয় বেচেৰী জোনালী জনীলৈ বেয়া লাগে বেচেৰীজনী নিজে নিজে মৰিবলগীয়া হ'ল দুখবোৰ সহ্য কৰিব নোৱাৰি কিমান আৰু দুখ সহ্য কৰিব এইবোৰ চব তাই গিয়কৰ কাৰণে হৈছে তাই বিয়া পাতিছে ঘৈণীয়েকক যদি একো এটা দিব নোৱাৰে তেনেহলে বাৰু সেইজনী ঘৈণীয়েক কেনেকৈ সুখত থাকিব আৰু মানুহবোৰকো কৈছো মানুহবোৰে বহুত কথা শুনাই সেইবোৰো দুখ তাই তাই হাজবেণ্ডৰ ওপৰত একো আক্ষেপ নাই যোনদিনা ঢুকাইছিল সিদিনা গিয়েকে ৰিহা এখন আনি দিছিল কৰবাৰ পৰা টকা আনিছিল চাগে কিন্তু বেচেৰীজনী ৰিহা এখন মাৰিবলৈ নাপালে গুচিয়ে গ'ল এইবোৰ চব তহঁতৰ কাৰণে হৈছে তোৰ গিয়েৰে যদি সিদিনা মোৰ ৱাইফক বেয়া মাত দি নপঠিয়ালে হয় তেনেহলে আজি মোৰ ৱাইফ জীয়াই থাকিলে হয় তই কাৰ আগত কথা কবলৈ আহিছ তই মতা পুৰুষ নে মাইকী পুৰুষ নিজৰ ঘনীয়েক যে একো এটা দিব নোৱাৰো লোকৰ ঘৰে ঘৰে যে খুজিবলৈ পঠিয়া তোৰ নিজৰ লাজ চৰম বোলা বস্তুটো নাই নেকি মোৰ যিখিনি কবলগীয়া সেইখিনিহে কৈছো মই তাতকে ওপৰত একো কোৱা নাই তোৰ ঘনীয়েৰৰ চাগে
বেছি দুখ লাগিল মনত তোৰ কাৰণে চাগে দুখ লাগিল কাৰণ তইতো একো দিব নোৱাৰই সেইকাৰণে বেচাৰীজনী নিজে ফাঁচিলৈকে মৰি থাকিল মৰাৰ পিছত কাপোৰ আনি দি কিবা লাভ হৈছে জানো নাই নহয় জীয়াই থাকোতে আনি দিব লাগে এইখন পৃথিৱীত টকা নহলে একো নাই গম পালি নহয় টকা থাকিলে সন্মানো পাবি আৰু টকা নাথাকিলে একো নাপাও যা এতিয়া আমাৰ ঘৰৰ পৰা এইখন ভদ্ৰ মানুহৰ ঘৰ ইয়াত হুলস্থুল লাগি নাথাকিবি এইখন ঘৰত কাপোৰ ছোৱালী এজনী আছে গম পালি নহয় যা কৈছো যা বিহুৰ দিনত ইয়াত হুলস্থুল লাগি নাথাকিবি এতিয়া ঘনীয়াই নাই নহয় অকলে অকলে বিন্দাছ খাই থাকগৈ কৰিলেও কৰিছো নকৰিলেও নাই পাপে চুব তহঁতে মাৰাৰ নিচিনা মাৰিলি মোৰ ৱাইফক যা যা বহুত হল তোৰ তাৰ কি দম চা মোৰ ঘৰত আহি মোকে দম দিয়ে হ'ব দিয়ক আপুনিনো কি লাগি থাকে তাৰ বেচেৰাটোৰ ঘনীয়েক ঢুকাইছে কিবা এটা দুখ লাগিছে কৈছে আৰু তাতে আপুনি ইমান বেয়াকৈ ক'ব নালাগে নহয় এইটো সত্য কথা তাই চাগে আপোনাৰ কথাতে কৈ চুইচাইড কৰিলে যি কৰে কৰি থাকক মোৰ কোনো আপত্তি নাই লোকৰ কথা ভাবিবলৈ মোৰ এতিয়া সময় নাই হয় দে জোনালীজনীলৈ বৰ বেয়া লাগিছে আৰু তাইনো কিয়নো চুইচাইড কৰিব লাগে এখন ৰিহাৰ কাৰণেনো কোনোবাই চুইচাইড কৰেনে তাই ৰিহাৰ কাৰণে চুইচাইড কৰা নাই তাই মনত বহুত দুখ পালে সেইকাৰণে চুইচাইড কৰিছে ভাল আছিল আকৌ মানুহজনী হ'ব দে থ কথা কলে এতিয়া বহলিহে যাব জীয়াই থাকোতেতো দেখিবই নোৱাৰ এতিয়া মৰাৰ পিছত গুণ গাই লাভ নাই জীয়াই থাকোতে যিমান সন্মান দিবলগীয়া আছে দিবি মৰাৰ পিছত ভাল গুণ গাই লাভ নাই গম পালি